কৃষ্ণ ও হরি ও রাম বলি চলন তৃতীয় কীৰ্তন ও হৰি দেহু দৰিখ শিৱ সনাতন তোমাৰ চৰণে ধৰো তোৱা গুণ নাম চাৰিয়ান কাম কৰি আমি সাতে মৰো। তাৰমানে কৈছে অ হৰি দেহু দৰ্শন প্ৰভু তুমি কি দিয়া দৰ্শন দিয়া দৰ্শন দিয়া দেখা দিয়া শিৱ সনাতন কৃষ্ণৰে আন এটা নাম শিৱ তোমাৰ চৰণে ধৰো আৰু তোমাৰ চৰণত ধৰিছো সেৱা কৰিছো তোৱা গুণৰ নাম আৰু তোমাৰে নাম গাই আছো চাৰি আন কাম আৰু বেলেগ কাম বেলেগ কৰ্ম কৰা নাই কৰিয়া মিছাতে মৰো আৰু সেইবিলাক কৰি কি কৰিম মিছাতে মৰিম কোনো ফল নাই দৈত্যৰ পুৰিত পখিলো তৰিত বাঘে যে নধৰে খেদি যত দ্ৰহিয়াৰ ৰখা নাহি তাৰ পেহলায় মাথা কচেদি আৰু দৈত্যৰ পুৰিত পখিলো তৰিত বাঘে যেন ধৰে খেদি আৰু সিহঁতৰ মায়া মৰম নাই মানে আহিলেই যেনেকে নহওক কিয় ধৰি পেলাব যত দ্ৰহিয়াৰ যিমান দখৰ কাম যিমান হেৰি আছে সেইবিলাক ৰক্ষা নাহি তাৰ ৰক্ষা কোনোদিন নকৰে পেহলাই মাথা কচেদি মূৰটো কাটি পেলাব কাৰ জিহ্বা আনি কাটে টানি টানি ধৰি দুই চকু কাঢ়ে কাৰ দান্ত হাৰে পদঠিয়া মাৰে দৈত্যৰ লাগন চাৰে আৰু কাৰোবাৰ জিহ্বা কাটে টানি টানি কাৰোবাৰ চকু কাঢ়ে আৰু কিছুমানৰ দাঁতো ভাঙে আৰু কদৰ্থিয়া মানে বেয়া কথাবিলাক সেইবিলাকো দৈত্যবিলাকে কৈ থাকে বিষ্ণুৰ চক্ৰৰ নভৈল ভাগৰ হস্তি যে নমাৰৈ মাখি পুত্ৰ ভাই যা এৰি মৰ জিউ কৰি পত পলায়ে প্ৰাণ ৰাখি আৰু বিষ্ণুৰ চক্ৰৰে কিছুমান কি কৰিছে নভৈল ভাগৰ হস্তিয়ে যেনেকৈ মাখি এটা পৰিলে কোনো চেতন নাই মাৰিলেও কোনো হেৰি নাই বিন্ধালেও সেই নিচিনা আৰু পুত্ৰ ভাইজা এৰি কেনেকৈ মানে জীয়াই থাকিম প্ৰান্ত ৰাখিম ব্ৰহ্মাক লাগিল শৰণ মাগিল হাতে দান্তে খেৰ তুলি চক্ৰক ধৰাই কেহনে দেঠাই বলিৰ দ্ৰহিয়া বুলি আৰু ব্ৰহ্মাক লাগি শৰণ মাগিছিল তুমি মোক কি কৰা ৰক্ষা কৰা চক্ৰখন ঘূৰিয়ে আছে কিন্তু যিহেতু যাৰ দ্ৰোহ কৰিছা সেই তেওঁৰ ওচৰত গলেহে তোমাৰ কি হব ক্ষমাৰ পাত্ৰ হব বুলি কৈছে বুদ্ধি ভৈল চুৰি পলাইবাৰ পুৰি কহিত নাপাইল খুজি বলিৰ চৰণে পখিলো হৰণে দুনাই হবে মান্য বুজি বুদ্ধি ভৈল চুৰি বুদ্ধি যেতিয়া বিপদত পৰিব তেতিয়া বুদ্ধিটো নাইকিয়া হয় থাকিলেও এইখিনি সময়ত মনত নপৰে কহিত নাপাইলেও খুজি আৰু কোনোফালে বুদ্ধি নাপালো বলিৰ চৰণে পখিলো হৰণে দুনাই হবে মান্য বুজি আৰু বলিৰ চৰণতে কি লৈলো শৰণ লৈলো নীল শংকৰে পুনাহ বনৰে যতে ক বিষয় ভগ পুত্ৰ
দ্বাৰা ধন হৰিৰ স্বজন হবাৰ আছে বিয়োগ। শুনিলো শংকৰে শুনা হব নৰে, সকলোৱে শুনা যতেক বিষয় ভোগ। আৰু এই যিবিলাক কাম কৰি আছো এইবিলাক চব বিষয় বাসনা, বিষয় ভোগ, পুত্ৰৰ দ্বাৰা ধন, শৰীৰ স্বজন হবাৰ আছে বিয়োগ। যিমানে যি ধন উপাৰ্জন নকৰক কি হব, একদিনত বিয়োগ হবই, একদিনত নাইকিয়া হব। তাৰ চিন্তা এৰি চিন্তিও কহৰি, অন্তকে পাইলে কপৰা। এৰিয়া নকাম বলা ৰাম ৰাম, সুখে পৱন দিতৰা। তাৰা চিন্তা এৰি, আৰু সেইবিলাক চিন্তা এৰি কি কৰা, তুমি চিন্তিয়ক হৰি, আৰু হৰিক তুমি চিন্তা কৰা। সেইবোৰ যিবোৰ কাম কৰিব নালাগে সেইবোৰ কাম বাদ দি তুমি কি কৰা, হৰিক স্মৰণ কৰা, হৰিক চিন্তা কৰা অন্তৰ পৰা। এৰি আন কাম, এই যিবিলাক কাম আমাৰ নকৰিলেও হয় সেইবিলাক কাম বাদ দিব কৈছে। আৰু তুমি কি কৰা, বলা ৰাম ৰাম, আৰু সকলোৱে জীয়াই থকা অৱস্থাতে বলা ৰাম ৰাম, সকলোৱে ৰাম ৰাম লব লাগে। কিয় লাগে, যাতে এই সংসাৰখনৰ পৰা ভৱ নদীখন যাতে আমি পাৰ হব পাৰো। কৃষ্ণ হৰি, অ ৰাম।